লোহাৰঘাটত অবৈধ কাঠভৰ্তি বাহন আৰু চালানবিহীন বালি ভৰ্তি ট্ৰাক জব্দ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ছেমিম আখতাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে শুকুৰবাৰিয়াত এখন অবৈধ কাঠভৰ্তি বাহন আৰু খামাৰৰ পৰা চালানবিহীন বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। কাঠভৰ্তি বাহনখনৰ নম্বৰ হৈছে AS 1HC 2198 আনহাতে চালানবিহীন বালি ভৰ্তি ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে AS 01 AC 3410 AS 01 KC 2937 আৰু AS 23 BC 0688 এতিয়া প্ৰশ্ন উত্থাপন হৈছে জয়পুৰৰ বিট অফিচ থকাৰ পৰিৱৰ্তেও লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে অবৈধ কাঠভৰ্তি বাহন জব্দ কৰিবলগীয়া হৈছে কিয়? অংকত ব্যস্ত নেকি জয়পুৰ বিট অফিচৰ বন বিষয়া? নিউজ ডেস্ক দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।